মেৰাপানী টাউনৰ মাজমজিয়াত আজি পুৱাৰ এটা 5জনীয়া দুৰ্বৃত্ত দলে ব্যৱসায়ী গকুল শৰ্মা ওৰফে শংকৰ ভাণ্ডাৰ স্বত্বাধিকাৰীক হত্যাৰ অপচেষ্টা চলাই মুমূৰ্ষ অৱস্থাত পেলাই থৈ যোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। তথ্য অনুসৰি পুৱা 5 বজাত 80 ঊৰ্ধ্বৰ বয়সৰ গকুল শৰ্মাই বিচনাৰ পৰা উঠি নিজৰ কোঠাৰ সন্মুখৰ পথত প্ৰাতঃভ্ৰমণ কৰা অৱস্থাত মুবাৰক আলীৰ নেতৃত্বত অহা দুৰ্বৃত্ত দলটোৱে শৰ্মাক চোকা অস্ত্ৰেৰে আক্ৰমণ চলাই হত্যাৰ চেষ্টা চলায়। সেই সময়ত প্ৰাতঃভ্ৰমণ কৰিবলৈ অহা অন্য কেইজনমান লোকে উক্ত স্থানত উপস্থিত হোৱা দুৰ্বৃত্ত দলটো পলাই হাৰে যদিও মুবাৰক আলীক চিনাক্ত কৰে। লগে লগে শৰ্মাক মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰি চিকিৎসাৰ বাবে যোৰহাট চিকিৎসালয়ত ভৰ্তি কৰে। অন্যহাতে পৰিয়ালৰ এজাহাৰ ভিত্তিত মেৰাপানী আৰক্ষীয়ে ইছলামপুৰ গাঁৱৰ মুবাৰক আলীক গ্ৰেপ্তাৰ কৰিছে যদিও বাকী লগৰ কেইটা পলাতক অৱস্থাত আছে। উল্লেখ্য যে ধৃত মুবাৰক আলী এজন হত্যাকাৰী হিচাপে অভিযুক্ত। এই পাখণ্ডই 2019 চনৰ 19 জানুৱাৰী তাৰিখে নেগেৰিবিলৰ এগৰাকী মহিলাক দিন দুপৰতে হত্যা কৰিছিল আৰু বৰ্তমানো আদালতত গোচৰ চলি আছে। ইফালে আজি ইছলামপুৰ আৰু মেৰাপানী জামাতৰ সমূহ মুছলমান ধৰ্মাৱলম্বী লোক একত্ৰিতভাৱে ওলাই আহি মেৰাপানী ব্যৱসায়ী গকুল শৰ্মাক হত্যাৰ চেষ্টা চলোৱা অভিযুক্তক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই মেৰাপানী থানা ঘেৰাও কৰে। অৱশেষত মেৰাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই অভিযুক্তই যাতে কোনো ৰেহাই নাপায় তাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত ৰাইজ শান্ত হয়। নিউজ ডেস্ক ৰিপৰ্ট, খবৰ গোলাঘাট। সেয়ে গম পাইছে যে আমাৰ এজন পিতৃতুল্য শংকৰ ভাণ্ডাৰ যোনজন বৃদ্ধ মানুহ তেওঁক কোনো কাৰণ নোহোৱাকৈ কোনোবা দুষ্কৃতিকাৰী কেইজনমানে বেয়াকৈ মাৰধৰ কৰে, যাৰ ফলত তেওঁ আজি মৃত্যুৰ লগত যুঁজি আছে। গতিকে এই বিষয়টো আমি গম পোৱাৰ পিছতেই আমি প্ৰশাসনৰ ওচৰত যোগাযোগ কৰোঁ, তেওঁলোকক নিবেদন কৰোঁ যে অতি শীঘ্ৰে যিসকল ব্যক্তি এই কামত জড়িত আছে তেওঁলোকক কঠোৰ শাস্তি দিয়ক। আৰু দ্বিতীয় কথা, আমি জুম্মা নামাজ পিছত আমি তেওঁৰ আৰোগ্য কামনা কৰি দোৱা প্ৰাৰ্থনা কৰিছোঁ আৰু প্ৰশাসনকো এই বিষয়টো আমি অৱগত কৰি এটা দাবী জনাইছোঁ যাতে অতি শীঘ্ৰেই তেওঁলোকক কায়ত্ব কৰি পেলাই যিসকল দুষ্কৃতিকাৰী কায়ত্ব কৰি পেলাই উচিত শাস্তি প্ৰদান কৰিব লাগে। এজন কৰিছে বুলি আমাক তেওঁলোকে অফিচাৰে কৈছে আৰু কোনোবা যদি জড়িত আছে তেওঁৰ পৰা জবানবন্দী লৈ পেলাই লাগিলে তেওঁ XYZ যোনেই নহওক তেওঁক অতি শীঘ্ৰেই কায়ত্ব কৰিবৰ কাৰণে আমি প্ৰশাসনক টানি অনুৰোধ জনাইছোঁ। মুবাৰক আলী বুলি আমি শুনিছোঁ। কালপিতৰ কোনো ধৰ্ম নাই, কিন্তু কালপিতে তেখেতক যোনে নহওক যাতে উচিত শাস্তি পায় আমি তাৰ প্ৰতি আমি গোটেই 350 400 500 মানুহ যিমান আছোঁ মেৰাপানী জামাতত সকলো জামাতৰ একোজন সদস্য উঠি আহিছে। আমি এই বৃদ্ধ মানুহজনৰ প্ৰতি আমাৰ সহানুভূতি আছে, মৰম আছে, পিতৃতুল্য মানুহ। তেখেতক এনেকৈ কৰাটো আমি মানে খুচি পোৱা নাই আৰু আমি বহুত দুখী। মানে আমি আল্লাহ ওচৰত বাৰম্বাৰ দোৱা কৰি আছোঁ তেখেত যাতে অতি সোনকালে আৰোগ্য হওক। নমস্কাৰ। আজি পুৱা ভাগতে মেৰাপানী টাউনত মানে এজন ব্যৱসায়ী আমাৰ গকুল শৰ্মা, তেখেতে সদায় মানে য়োগা কৰে আৰু সোনকালে উঠে, তেখেতে মানে এক্সাৰচাইজ কৰে। প্ৰায় 5 মান বজাতে আমি শুনিছোঁ, 5 মান বজাতে তেখেতক মানে দুৰ্বৃত্তৰ এটা দল আহি পেলাই তেখেতক মাৰধৰ কৰে আৰু মানে ভয় ভাবুকি কিবাকিবি এনেকৈ মাৰধৰ কৰে, বেয়াকৈ মাৰধৰ কৰে। কিন্তু আমি পিছত গম পাইছোঁ তেখেতক এনেকুৱা হৈছে, গোলাঘাটত নিলে, মেৰাপানী হস্পিটেলত আনিলে, হস্পিটেলৰ পৰা মেৰাপানী থানাত সোমোৱালে, থানাত এজাহাৰ দিলে। তাৰপিছতে আপোনাৰ মেৰাপানীত হস্পিটেলত আমাৰ চিভিল হস্পিটেলত ভৰালে, তেখেতক মানে গোলাঘাটলৈ FIR কৰিলে, গোলাঘাটৰ পৰা যোৰহাটলৈ FIR কৰিলে। এতিয়া তেখেতৰ একদমেই সংকট অৱস্থাত আছে তেখেতৰ, আৰু ICUত তেখেতক ভৰ্তি কৰা হৈছে। কোনো মানে একদম ভৰসা নাই তেখেতৰ কি হ'ব মানে আগন্তুক সময়ত। কিন্তু আমি এটাই কথা মানে আমি দুখিত হিচাপে ক'ব বিচাৰিছোঁ যে মেৰাপানী বজাৰখনত বা টাউনত যে এনেকৈ ভৱিষ্যতে যাতে কোনো ধৰণৰ যাতে অপ্ৰীকৃত ঘটনা ঘটিব নোৱাৰে তাৰ বাবে আমি প্ৰশাসনক আমি মানে পূৰা আমি টানি অনুৰোধ জনাইছোঁ আৰু তেখেতসকলে সহায়ো জনাইছে, কৰিছেও বাৰু। আৰু এই দুৰ্বৃত্ত দলটোৱে মই গম পোৱাত মুবাৰক আলী বুলি এজন ল'ৰাক আমাৰ ধৰা হৈছে। তেখেতে মানে এনেকুৱা কিছুমান ঘটনা বহুদিনৰ আগতেও এবাৰ পূৰ্বতো এনেকৈ কৰিছে। এইটো 1 জানুৱাৰী দিনাখন নেঘেৰিবিলতো এনেকুৱা এটা ঘটনা, এগৰাকী মহিলাৰ ওপৰত অত্যাচাৰ চলাইছে, তেখেত মৃত্যু হৈছিলে। আমি ভাবিছোঁ তেখেতৰ লগত আৰু 2-4জন নিশ্চয় আছে।
আৰু তেখেতলোকক প্ৰশাসনে যাতে অতি শীঘ্ৰে আমাৰ বজাৰ কমিটিৰ তৰফৰ পৰা আমি টাউন কমিটিৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ যাতে তেখেতলোকক চিনাক্ত কৰি যাতে দোষী সাব্যস্ত কৰিব লাগে আৰু আমাৰ গোটেই জামাতৰ হৈ পেলাই আজি শুকুৰবাৰ দিনটো জুম্মা পঢ়ি আমাৰ গোটেই ৰাইজ আহি পেলাই আমাৰ মেৰাপানী থানাত তেখেতলোকে মানে সেই দুৰ্বৃত্তসকলৰ ওপৰত অভিযোগ কৰিছে তেখেতলোকে মানে ড্ৰাগ মাফিয়াৰ লগতো মানে জড়িত আছে আৰু এনেকৈ দুবাৰ তিনিবাৰ তেনেকৈ ঘটনাও কৰিছে এনেকৈ যদি কৰি থাকে তেতিয়াহ'লে আমাৰ নতুন প্ৰজন্মসকলে আমাৰ তেনেকুৱা কিছুমান সাহস পাব সেইকাৰণে সেই বস্তুটো নাইকিয়া কৰিবৰ কাৰণে আমি প্ৰশাসনক গোলাঘাট মানে প্ৰশাসনক মেৰাপানী প্ৰশাসনক CRPFক সকলোকে আমি আৰু ৰাইজকো আমি অনুৰোধ জনাইছোঁ যাতে এনেকুৱা মানুহ কিছুমান থাকিলে যাতে তেখেতৰ লোকৰ ওপৰত যাতে বিহিত ব্যৱস্থা ল'ব লাগে সকলো ৰাইজ উঠি পৰিব লাগে সেই কথাটো আমি মেৰাপানী টাউন বজাৰ কমিটি হৈ পেলাই আমি অনুৰোধ জনাইছোঁ